Which Ahom king started land survey system? কোনজন আহোম ৰজাই মাটিৰ জৰীপ আৰম্ভ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গদাধৰ সিংহ। আহোম ৰজা গদাধৰ সিংহই মাটিৰ জৰীপ আৰম্ভ কৰিছিল। এইখিনিতে মনত ৰাখিব আহোম ৰজা গদাধৰ সিংহই প্ৰথমে জনসংখ্যা পিয়ল কৰিছিল। নেক্সট কুৱেশ্যন, where was the first headquarter of Reserve Bank of India? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰথম মুখ্য কাৰ্যালয় ক'ত আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কলকাতা। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় কলকাতাত আছিল। এইখিনিতে মনত ৰাখিব ৰিজাৰ্ভ বেংকৰ বৰ্তমান হেডকোৱাৰ্টাৰ মুম্বাইত আছে আৰু বৰ্তমান গভৰ্ণৰ সঞ্জয় মলহোত্ৰা। নেক্সট কুৱেশ্যন, to generate public awareness on the protection of the one-horned rhino, the Assam government has declared as Rhino Day on. এশিঙীয়া গড় সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ অসম চৰকাৰে কোনটো দিন গড় দিৱস হিচাপে ঘোষণা কৰিছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 22 ছেপ্টেম্বৰ। 22 ছেপ্টেম্বৰ দিনটো গড় দিৱস হিচাপে অসম চৰকাৰে ঘোষণা কৰিছে। Purnima Devi Burman from Assam is well known for the conservation effort of which of the following species? পূৰ্ণিমা দেৱী বৰ্মন তলৰ কোনটো প্ৰজাতি সংৰক্ষণৰ বাবে বিখ্যাত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গ্ৰেটাৰ আজাতেন ষ্টৰ্ক, যাক আমি হাড়গিলা বুলিও কওঁ। পূৰ্ণিমা দেৱী বৰ্মন হাড়গিলা প্ৰজাতি সংৰক্ষণৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, which of the following river of Assam is known as the কামেং of অৰুণাচল প্ৰদেশ? অসমৰ কোনখন নদী অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জীয়াভৰলী। জীয়াভৰলী নদীক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায়। যদিহে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি দুয়োজনে পদত্যাগ কৰে তেন্তে কোনে ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ পালন কৰিব? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দি চিফ জাষ্টিছ অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন, the union government aims to achieve objective of housing for all under PMAYG by ইউনিয়ন গভৰ্ণমেণ্টে কেতিয়াৰ ভিতৰত PMAYG অধীনত সকলোৰে বাবে গৃহ নিৰ্মাণৰ উদ্দেশ্য প্ৰাপ্ত কৰাৰ লক্ষ্য স্থিৰ কৰিছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2022 চনত স্থিৰ কৰিছে PMAYG। নেক্সট কুৱেশ্যন, প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভৱেন্দ্ৰ নাথ শইকীয়া। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ কি আছিল? তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এৰাবাটৰ সুৰ। নেক্সট কুৱেশ্যন, ক্ৰীড়া ক্ষেত্ৰত আন্তৰ্জাতিক স্বৰ্ণ পদক জয় কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অংকুচিতা বড়ো। নেক্সট কুৱেশ্যন, কেতিয়াৰ পৰা GST ভাৰতত কাৰ্যকৰী হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1 জুলাই 2017 চনত GST ভাৰতত কাৰ্যকৰী হৈছিল। অহিংসা পৰম ধৰ্ম এই সংস্কৃত বাক্যাংশটো কোন প্ৰাচীন শাস্ত্ৰৰ পৰা লোৱা হৈছে? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহাভাৰত। অহিংসা পৰম ধৰ্ম এই সংস্কৃত বাক্যাংশটো মহাভাৰত প্ৰাচীন শাস্ত্ৰৰ পৰা লোৱা হৈছে। অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকত আছাম ট্ৰিবিউন কেতিয়া প্ৰকাশ পাইছিল? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 30 ছেপ্টেম্বৰ 1946 চন। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয়? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 12 জানুৱাৰী। স্বামী বিবেকানন্দৰ জন্মদিন হিচাপে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয়।
বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 22 মাৰ্চত বিশ্ব জল দিৱস হিচাপে পালন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোনগৰাকী প্ৰথম ভাৰতীয় মহিলাই অস্কাৰ বঁটা লাভ কৰিছিল? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভানু আথাইয়া। নেক্সট কুৱেশ্যন ব্ৰিক্সৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চাংহাইত ব্ৰিক্সৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন বিশ্ব বন্যপ্ৰাণী দিৱস কেতিয়া পালন কৰা হয়? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 3 মাৰ্চত বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে IMFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৱাশ্বিংটনত IMFৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু IMF প্ৰতিষ্ঠা কৰা হৈছিল 1944 চনত। নেক্সট কুৱেশ্যন সতীশ ধৱন মহাকাশ কেন্দ্ৰ কোনখন ৰাজ্যত অৱস্থিত? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত সতীশ ধৱন মহাকাশ কেন্দ্ৰ অৱস্থিত। সিন্ধু সভ্যতাৰ কোন ঠাইত বৃহৎ স্নানাগাৰ পোৱা গৈছিল? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহেঞ্জো-দাৰো। নেক্সট কুৱেশ্যন সত্যমেৱ জয়তে কোনখন পৌৰাণিক পুথিৰ পৰা লোৱা হৈছে? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। গায়ত্ৰী মন্ত্ৰ কোনখন শাস্ত্ৰত পোৱা যায়? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ঋগ্বেদ শাস্ত্ৰত গায়ত্ৰী মন্ত্ৰ পোৱা যায়। নেক্সট কুৱেশ্যন ত্ৰিপিটক তলৰ কোনটো ধৰ্মৰ লগত জড়িত? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বুদ্ধিষ্ট। নালন্দা বিশ্ববিদ্যালয়ে কোনটো ৰাজবংশৰ ৰাজত্বকালত প্ৰতিষ্ঠা লাভ কৰিছিল? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গুপ্ত বংশৰ ৰাজত্বকালত প্ৰতিষ্ঠা লাভ কৰিছিল। নেক্সট কুৱেশ্যন সম্ৰাট অশোকৰ শিলালিপিত কোনটো ভাষা ব্যৱহাৰ কৰা হৈছিল? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰাকৃত। খাজুৰাহো মন্দিৰসমূহ তলৰ কোনটোৰ লগত জড়িত? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হিন্দু আৰু জৈন। আৰু এই খাজুৰাহো মন্দিৰসমূহ চান্দেলা ডাইনেষ্টিৰ সময়ত নিৰ্মাণ কৰা হৈছিল আৰু খাজুৰাহো মন্দিৰসমূহ মধ্যপ্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন মহম্মদ ঘুৰিক কোনে প্ৰথম পৰাস্ত কৰিছিল? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভীমা 2। কাৰ দিনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লৰ্ড হাৰ্ডিংগেৰ দিনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল। লৰ্ড মেকলে তলৰ কোনটো ঘটনাৰ লগত জড়িত? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইংলিছ এডুকেশ্যন।